নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা জুবিন ক্ষেত্ৰৰ সাফাই কৰ্মীলৈ ৰাজ্য চৰকাৰৰ অনুদান 21 জন সাফাই কৰ্মীক 25,000 টকাকৈ দিব চৰকাৰে আজি জুবিন ক্ষেত্ৰত এক চেক বিতৰণ কৰিব বিধায়ক তপন দাসে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ জুবিন ক্ষেত্ৰত সাফাই কৰ্মীক 25,000 টকাকৈ দিব চৰকাৰে আজি জুবিন ক্ষেত্ৰত চেক বিতৰণ কৰিব বিধায়ক তপন দাসে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত হুলস্থুলীয়া পৰিৱেশ বিদ্যুতৰ মাচুল হ্ৰাস আৰু বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰে সিএলপি কক্ষৰ পৰা প্ৰতিবাদ কৰি বিধানসভাত প্ৰৱেশ কৰে কংগ্ৰেছে গুৱাহাটী শিৱসাগৰ আৰু ৰাজ্যৰ আন চহৰসমূহত হোৱা কৃত্ৰিম বান ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈ আৰু কাৰ্বি আংলঙত তেনেকুৱা কিছুমান নেচাৰো আছে গতিকে সদ্যহতে সেইখিনি অলপ চাবলগীয়া বিষয় নথকা নহয় আৰু এই ৰূপহী সমষ্টিত এই যে গণ্ডগোলটো অতীজৰ পৰাই আছে যোৱাবাৰ ৰূপহী সমষ্টিত মই যেতিয়া স্বাস্থ্য বিভাগৰ দায়িত্ব আছিলোঁ তাত ব্লক পিএইচচি নাই ইফালৰ ব্লক পিএইচচি এখনে আধা লয় সিফালৰ ব্লক পিএইচচি এখনে আধা লয় এনেকুৱা সমস্যা ডিলিমিটেশ্যনৰ আগতেও আছিল ডিলিমিটেশ্যনৰ পিছত এতিয়া বিভাগবিলাকে মানে যিটো কো ডিষ্ট্ৰিক্ট ভিত্তিত এটা এটাকৈ নিজৰ বিভাগৰ কামখিনি কৰি আহিছে ইতিমধ্যে ব্লকৰ কামখিনি হৈছে ব্লক ৰিঅৰ্গেনাইজ হৈছে ডেভেলপমেণ্ট ব্লক সেই ডেভেলপমেণ্ট ব্লক সেই ধৰণে লোৱা হৈছে এতিয়া আৰু তেখেতে যিটো বৰগুলি 1 নং 2 নং বৰগুলি কথা কৈছে সেইটো পশ্চিম কলিয়াবৰ ব্লকত আছিল সেইটো তেওঁলোকৰ ব্লকত সমাল ঠিক তেনেধৰণে পিডব্লিউডিয়ে ল'লে বিল্ডিঙেও লৈছে পিডব্লিউডিৰ ৰোডছেও লৈছে সেইবিলাক সাব ডিভিজন সেইমতে ৰিঅৰ্গেনাইজ হৈ গ'ল আমি ৰাজহ বিভাগে ইতিমধ্যে ইয়াৰ ৰিঅৰ্গেনাইজেশ্যনৰ কামটো কৰি আছোঁ আমি মানে প্ৰায় 80% কাম কোনো কাৰো আপত্তি নোহোৱাকে ধৰণে আনিব পৰা হৈ আছো কিন্তু কিছু জায়গাত অলপ আপত্তি বিপত্তি হ'ব পাৰে আপত্তি বিপত্তিটো এনেকুৱা মানে ব্লক অফিসটো য'ত আছে তাত তেওঁলোকৰ কেইখন 2-4খনহে গাঁও পৰে কিন্তু গোটেই ব্লক অফিসটো মানে ব্লক নহয় সাৰ্কল অফিসটো বাকি গাঁওবিলাক অন্যফালে পৰে এতিয়া না অফিস উঠাই আনিব লাগিব নে এই ব্লক এই সাৰ্কল অফিসটো কি কৰিব পৰা যাব আমাৰ মূল যেটো প্ৰিন্সিপলটো আছিল যে এটা সমষ্টিত এটা ৰাজহ চক্ৰ এটা উন্নয়ন খণ্ড কিন্তু কৰবাত দুটা যদি আগৰ পৰাই সমানে আছে তাক আমি নাইকিয়া কৰিবলৈ বিচৰা নাই গতিকে এতিয়া ৰাজহ চক্ৰৰ ৰিঅৰ্গেনাইজেশ্যনৰ কথাটো আমি কৰি আছো মাননীয় হুদা ডাঙৰীয়ায়ো তেখেতৰ পৰামৰ্শ ৰাখিব যাতে তেখেতসকলৰ সুবিধাজনক কোনটো সাৰ্কুলৰ আণ্ডাৰত সকলোখিনি সুমুৱাই দিলে কামটো ভাল হয় গতিকে তেখেতৰ প্ৰায় 5টা ৰাজহ চক্ৰ টুকুৰা টুকুৰকে তাত এতিয়া সোমাই আছে গতিকে এই গোটেই কথাখিনি আজি সদনৰ দৃষ্টিগোচৰ কৰাটো কাৰণে ধন্যবাদ কিন্তু এই কামখিনি চৰকাৰে কোনো ধৰণে বহি থকা নাই চৰকাৰে কেৱল ৰাজহ চক্ৰৰ কামখিনি বাকি আছে বাকি বিভাগৰ কামখিনি ইতিমধ্যে কৰি থকা হৈছে আৰু মই ভাবিছো যে আমাৰ এই সমস্যাবিলাক আমি অতি সোনকালে দূৰ কৰিব পাৰিম আৰু দূৰ কৰিলেই ৰাইজৰ কিছু সা-সুবিধা হ'ব আৰু তাৰ ভিতৰতো যদি কৰবাত এনেকুৱা খুব এক্সেপশ্যনেল কথা আহি পৰিছে 2-4খন এই শীতলমাৰী বিল শীতলমাৰী গাঁও চেনিমাৰী এইবিলাকৰ কথা সেইখিনি কথাও বিচাৰ বিবেচনা কৰিব লাগিব আৰু নগাঁও আৰু শোণিতপুৰৰ সীমা নিৰ্ধাৰণ এই কথাটো এটা আমাৰ কাৰণে জৰুৰী হৈ আছে এই কথাটো আমি পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে গতিকে মই
অধ্যক্ষ মহোদয় এইখিনি কথা আগবঢ়াল। মাননীয় অধ্যক্ষ মহোদয়, এক সেকেন্ড মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, এনেকুৱা চিষ্টেম নহয়তো এইটো আৰু এইটো কুৱেশ্যন চাৰ্কুল অফিচৰ অধ্যক্ষ মহোদয় এক সেকেন্ড নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মহোদয়, এক মিনিট এটা কথা আমাৰ আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছো। নাই নহয়, এক মিনিট স্যাৰ, আমাৰ যে 6 নং চিতলমাৰী চেনিমাৰী বিল, নতুন বিধায়ক হিচাপে অলপ সুযোগ দিব লাগে স্যাৰ। আমি চেনিমাৰী বিল আৰু 3 নং চিতলমাৰী এনচি এটা কথা ক'ব বিচাৰিছো, পূৰ্বৰ পৰাই এখেতৰ ব্লক কালি 5টা মোৰ 7টা ব্লক পৰিছে স্যাৰ। এইটো তুমি কুৱেশ্যন আনিবা নেক্সট টাইম। তোমাক কালিতো ট্ৰেইনিঙত আমি ইমান দুদিনে সেয়ে বুজালো দেখোন, তুমি আজিও স্যাৰ আহিছিলে অলৰেডি এজন বিধায়কে, সন্মানীয় বিধায়কে গোটেই কুৱেশ্যনত লৈ গ'ল, মানে 1 ঘণ্টা টাইম দিয়ে, 1 ঘণ্টা সময়ত স্যাৰ আমি ঠিক আছে, ক'বলৈ সুযোগ তুমি পঢ়িছা বা নাপালো। ৰুলটো পঢ়িছা। সন্মানীয় এগৰাকী বিধায়ক আছিলে, তেখেতে গোটেইখিনি কথা লৈ মানে টাইমখিনি লৈ ল'লে। Please, জাষ্ট মই স্যাৰ এটা কথা 1 মিনিটত শেষ নালাগে, কৰিব এতিয়া বিচাৰিছো নকবা। যে না, মোৰ not permission. সমষ্টিৰ অন্তৰ্গত 7টা ব্লক নালাগে। পৰিছে। আৰে এতিয়া নকবা, 7টা ব্লকত তোমাৰ মাইকটো অফ কৰি দিয়া। কি বুলি ভাবিছে? মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব বিচাৰিছো আপোনাৰ জৰিয়তে যে 3 নং চিতলমাৰী বিল এনচি আৰু 6 নং চেনিমাৰী এই পঞ্চায়তৰ 2টা ৱাৰ্ড পূৰ্বৰ পৰাই ৰূপহীত আছে আৰু ডিলিমিটেশ্যনত ৰূপহীতি আছে। ৰূপহীৰ ভোটাৰ, ৰূপহী আমাৰ ৰাজচক্ৰ ৰূপহী, জুৰিয়া থানা, নগাঁও জিলাৰ। গতিকে এতিয়া যিটো পিয়ল হ'ব, সেই পিয়লৰ মেপৰ পৰা এই 2টা ৱাৰ্ড নাইকিয়া হৈ আছে বুলি মই শুনা পাইছো। সেইটো মই আপোনাক অনুৰোধ জনাব বিচাৰিছো যাতে এইটো সন্নিৱিষ্ট কৰি লোৱা হয়। আপুনি লিখিতভাৱে দি দিব তেখেতক। মই খালি এটাই, আপুনি লিখিত দি দিব তেখেতক। মই খালি এটাই মানে জনাব বিচাৰিছোঁ, বেলেগ বেলেগ এক মানে হয় আপুনি ৰূপহীটো তেওঁৰ সমষ্টিত আনিব লাগিব, আৰু নহয়তো ৰূপহী গাঁওখন মানে যিহেতু সমষ্টিত নপৰে, তেতিয়া ৰূপহী নামটো সলনি কৰিব লাগিব। সেইটো এটা জাষ্টিফাইড, কাৰণ কিয় সেই গাঁওখনে যদি নাই নাম সলাব লাগে, পৰৱৰ্তী সময়ত যেতিয়া আহিব বিহিত ব্যৱস্থা হ'ব। পাৰ্লিয়ামেণ্টাৰী অফিচ কিবা ক'ব? এটা সৰু কথা এটা কওঁ মই। আমি যোৱাবাৰ এটা সিদ্ধান্ত আমি লৈছিলোঁ, 0 বা 301 বা যি যি আমাৰ থাকে ডিভাইচ, ছাৰ 5 মিনিট কৰিছিলোঁ। মানে 5 মিনিট উপস্থাপন কৰিব পাৰিব আৰু মন্ত্ৰীয়ে 5 মিনিটৰ ভিতৰত উত্তৰ দিব পাৰিব। ছাৰ মই কোৱাৰ কাৰণে বেয়া নাপাব, নহ'লে আমাৰ টাইম বহুত ল'ব লাগিব। আজি ছাৰ প্ৰায় 2 ঘণ্টা হৈ গ'ল 0 আৰু নাই, মই টাইম সেইকাৰণে বহুত হৈ যাব ছাৰ। আমাৰ যিহেতু আজি 2টাৰ আগতে শেষ হ'ব, মই সেইকাৰণে আজি প্ৰথম দিন কাৰণে ছাৰ এদিন ক'লে আৰু তেওঁ সকলোৱে বিচাৰি থাকিব। কালিৰ পৰা ঠিক লাইনত আহি হ'ব যাব। ছাৰ, হ'ব ছাৰ। এতিয়া মই মাননীয় সদস্য কমলেশ্বৰদেৱ পুৰকাষ্ট ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলী 301 নং দফাৰ অধীনত 5 গ্ৰাম পেপাৰ মিলে জমিতে একটি ইণ্ডাষ্ট্ৰিয়েল হাব গঢ়ে তোলাৰ এক প্ৰস্তাৱ শীৰ্ষক বিষয়টো বাণিজ্য মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিম। অধ্যক্ষ মহোদয়, 5 গ্রাম পেপার মিলে ইন্ডাস্ট্রিয়াল হাবে রূপান্তরিত করা এই বিষয়টা রুল 301-এ উত্থাপন করার সুযোগ দেওয়ার জন্য ধন্যবাদ জ্ঞাপন করছি অধ্যক্ষ মহোদয়। স্বামী বিবেকানন্দ বলেছিলেন, উঠো জাগো, লক্ষ্যে উপনীত হওয়া না পর্যন্ত থেমো না। বর্তমান সরকারের মুখ্যমন্ত্রী এবং বর্তমান সরকার, সেই সরকারও একটা লক্ষ্যমাত্রা নিয়ে, একটা লক্ষ্য নিয়ে কাজ করছে অধ্যক্ষ মহোদয়, এবং সেটা বিগত 5 বছর আমরা বিভিন্ন কার্যকলাপের মাধ্যমে সেটা আমরা দেখতে পেরেছি অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, অ্যাডভান্টেজ আসাম 2, তার ফলে আসামে প্রায় 4,91,000 কোটি টাকা বিনিয়োগ হয়েছে অধ্যক্ষ মহোদয়। লক্ষ্যমাত্রা ঠিক করা হয়েছে যে 1.5 লক্ষ চাকরি দেওয়া হয়েছে, আরো 2 লক্ষ চাকরি দেওয়া হবে। যুব সমাজের মধ্যে, মানুষের মধ্যে অনেক প্রত্যাশা, মানুষ একটা জায়গা খুঁজে পেয়েছে না বর্তমান সরকার কিছু এটা করার জন্য যে সংকল্প, যে লক্ষ্যমাত্রা, সত্যি সেটা প্রশংসনীয় ব্যাপার অধ্যক্ষ মহোদয়। জাগির রোডে সেভি কন্ডাক্টর করা হয়েছে অধ্যক্ষ মহোদয়, বিধায়ক হিসেবে ধন্যবাদ জ্ঞাপন করছি। আজকে জাগির রোডে একটা বড় ইন্ডাস্ট্রি করা হয়েছে অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, প্রাসগ্রামে কাগজ কল স্থাপিত হয়েছিল 1985-এ, বন্ধ হয়েছিল অধ্যক্ষ মহোদয় 2014-তে। 2001 থেকেই ধ্বংসলীলা শুরু হয় অধ্যক্ষ মহোদয়। 2014-তে সেটা সম্পূর্ণভাবে সেটা বন্ধ হয়। আমরা সবাই জানি কি জন্য বন্ধ হয়েছে, কি জন্য, কাদের নেতৃত্বে। সেই 5 গ্রাম পেপার মিলে সেই দুর্নীতি চলছিল। একটা টাক 3-4 বার সেই টাক দেখানো হয়েছে, লোডিং টাক দেখিয়েছে, বিল আত্মসাৎ করা হয়েছে অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, বর্তমানে আমাদের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মহাশয় সরকার গঠন হওয়ার পর
বিশেষ করে এই ল্যান্ডটাকে প্রায় 3100 বিঘা ল্যান্ড পাঁচগ্রাম পেপার মিলের সমস্ত ল্যান্ডটাকে ক্রয় করা হয়েছে বর্তমান এআইডিসি সেই ল্যান্ডগুলো দেখছে অধ্যক্ষ মহোদয়। সেখানে প্রায় 3100 বিঘা ল্যান্ড অধ্যক্ষ মহোদয়। এবং দেখি যদি তাহলে আমরা দেখতে পারবো সেই 3100 বিঘা ল্যান্ড বরাকবেলির সম্পূর্ণ মধ্যেখানে, শিলচর থেকে প্রায় 20 কিলোমিটার, হাইলাকান্দি থেকে 20 কিলোমিটার এবং শ্রীভূমি থেকে 20 কিলোমিটার অধ্যক্ষ মহোদয়। এবং সেই জায়গায় একটা ইন্ডাস্ট্রি স্থাপনের জন্য বারবার আমরা বিধানসভায় সেই ইস্যু উত্থাপন করেছিলাম, মন্ত্রী মহোদয় সেটা নিয়ে সক্রিয়। লাস্ট ইলেকশনে যখন মুখ্যমন্ত্রী গিয়েছিলেন, মুখ্যমন্ত্রীকে আমাদের অঞ্চলের মানুষ সেই দাবি জানায় এবং মুখ্যমন্ত্রী সেই সভায় বলেছিলেন যে এখানে একটা বড় ইন্ডাস্ট্রি করা হবে। অধ্যক্ষ মহোদয়, আমি বিশ্বাস করি এই ইন্ডাস্ট্রি হওয়ার সাথে সাথে দোকান, সেই ইন্ডাস্ট্রি হওয়ার সাথে সাথে গাড়ি, সেই ইন্ডাস্ট্রি হওয়ার সাথে বিভিন্ন ব্যবসা আজকে ত্বরান্বিত হবে। এবং আমাদের বেকার সমস্যা যেভাবে চাকরি দিয়ে মুখ্যমন্ত্রী মহোদয় সেই বেকার সমস্যা সমাধানের জন্য একটা সংকল্প নিয়েছেন, আমি বিশ্বাস করি যে আমাদের বরাকবেলির যে এই যে সমস্যা, বেকার সমস্যা, সেটা সমাধানের জন্য একটা বৃহৎ একটা ইন্ডাস্ট্রি একটা দরকার অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, আজকের এই দিনে আমি বিশেষ করে মন্ত্রীমার্গ মহোদয়ের কাছে আমি দাবি রাখছি এবং আজকের দিনে আমার একটা কথা বারবার মনে পড়ছে, রমেন্দ্রনারায়ণ কলিতা উনি বিধায়ক ছিলেন, উনি বারবার দীপর বিল নিয়ে উনি এখানে উত্থাপন করতেন এবং আমি পাঁচগ্রাম পেপার মিল নিয়ে বারবার উত্থাপন করতাম। তাই নয়ন কলিতা হয়তো বা এখন বিধায়ক হননি, কিন্তু আজকের দিনে আমি বিশেষ করে বরাকবেলির প্রায় 45 থেকে 50 লক্ষ মানুষের তরফ থেকে আমি আজকে ডিমান্ড করছি মাননীয় মন্ত্রীর কাছে। মুখ্যমন্ত্রী মহোদয় সেই ব্যাপারে উনি বিশেষ করে মিটিংয়ের মধ্যেও সেখানে কমিটমেন্ট দিয়েছিলেন এবং যেভাবে অ্যাডভান্টেজ আসামের মারফতে সে একটা পরিবেশ সৃষ্টি হয়েছে, আমি মনে করি এখানে ইন্ডাস্ট্রি একটা করা হোক। আর অধ্যক্ষ মহোদয় হচ্ছে বড় ব্যাপার হচ্ছে গিয়ে সেখানে হাই কন্ট্রোল এক্সপ্রেস হাইওয়ে হচ্ছে পাঁচগ্রাম অব্দি, বিরাট বড় সেখানে বিশেষ করে সেখানে রোড কমিউনিকেশন হবে, সেখানে এয়ার কমিউনিকেশন আছে, সেখানে বরাক রিভার আছে, সেখানে রেল পুরো একদম পাঁচগ্রাম পেপার মিল অব্দি সেই রেল সংযোগ করা হয়েছে অধ্যক্ষ মহোদয়। ইনফ্রাস্ট্রাকচার পুরো ইনফ্রাস্ট্রাকচার আছে অধ্যক্ষ মহোদয়। আমাদের এই অঞ্চলের ডেভেলপমেন্টের চাবিকাঠি এই অঞ্চলকে যদি এগিয়ে নিতে হয় তাহলে অধ্যক্ষ মহোদয় আমি বিশ্বাস করি এখানে একটা হেভি ইন্ডাস্ট্রি একটা দরকার আছে। মানুষের অনেক প্রত্যাশা, মানুষের অনেক আশা। আমি বিশ্বাস করি যে সেমিকন্ডাক্টর ইন্ডাস্ট্রি এখানে বিশেষ করে জাগিরগুড়ে করা হয়েছে, বিভিন্ন ধরনের ইন্ডাস্ট্রি করা হচ্ছে অধ্যক্ষ মহোদয়। আজকের দিনে আমি মনে করি এই পাঁচগ্রামে একটা বৃহৎ ইন্ডাস্ট্রি করা হোক যাতে আমাদের বেকার সমস্যা যাতে সমাধান হয়, আর বিশেষ করে আমাদের চাওয়া পাওয়া, আমাদের অধিকার, আমাদের যেগুলো প্রত্যাশা সেই প্রত্যাশাগুলো যাতে পূরণ হয়। এই সরকারের উপর অধ্যক্ষ মহোদয় বিরাট প্রত্যাশা মানুষের, এই সরকারের উপর মানুষের অনেক আশা। এই জন্য প্রত্যাশা আমাদের মুখ্যমন্ত্রীর উপর, কারণ মুখ্যমন্ত্রী বিগত 5 বছর বিভিন্ন বিশেষ করে চুক্তির মাধ্যমে অনেকগুলো ইন্ডাস্ট্রি এই রাজ্যকে এগিয়ে নিয়ে যাওয়ার জন্য, বিশেষ করে ভারতবর্ষের বুকে প্রতিষ্ঠিত রাজ্য করার জন্য উনার যে সংকল্প, উনার যে দৃঢ়তা, সেটা সম্পূর্ণ তখনই হবে যখন আমি মনে করি আমাদের পাঁচগ্রামে একটা বিশেষ করে এখানে হেভি ইন্ডাস্ট্রি করা হবে এবং মুখ্যমন্ত্রী পারবেন, মুখ্যমন্ত্রীর সেই ক্ষমতা আছে, মুখ্যমন্ত্রীর সেই স্পৃহা, উৎসব, উদ্দীপনা, মুখ্যমন্ত্রীর সেই দৃঢ়তা আছে। আমি ধন্যবাদ জ্ঞাপন করছি এবং মন্ত্রী মহোদয়ের কাছে অনুরোধ করব যাতে আমাদের পাঁচগ্রাম পেপার মিল অতি সত্বরে এখানে একটা হেভি ইন্ডাস্ট্রিটা করার জন্য আমাদের সরকারের তরফ থেকে সেই তৎপরতা নেওয়া। ধন্যবাদ। মিনিস্টার ইন্ডাস্ট্রি। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টই পাঁচগ্ৰাম পেপাৰ মিলক এটা ঔদ্যোগিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে তেওঁ বহুবাৰ বিধানসভাৰ মজিয়াত তেওঁ বক্তব্য উপস্থাপন কৰি আহিছে আৰু এই পাঁচগ্ৰাম ঔদ্যোগিক পেপাৰ মিলক, পূৰ্বৰ কাছাৰ পেপাৰ মিলক এটা ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমাৰ চৰকাৰে গুৰুত্ব সহকাৰে গোটেই বিষয়টো আগবঢ়াই লৈ গৈ আছে। মূলতঃ পাঁচগ্ৰাম পেপাৰ মিলত 2916 বিঘা তাতে মাটি আছে। এলটমেণ্টৰ সুবিধাৰ কাৰণে 3টা জোনত এই মাটিসমূহ বিভক্ত কৰা হৈছে। 818 বিঘা মাটি প্লেইন এৰিয়াত অৱস্থিত। জোন 2ত 998 বিঘা মাটি আছে প্লেইন এৰিয়া, আৰু তাতে পূৰ্বত কাছাৰ পেপাৰ মিলৰ তাতে টাউনশ্বিপ আছিলে, আৰু জোন 3 1100 বিঘা মাটি, আৰু তাতে সেইখিনি হিল এৰিয়া, অৱশ্যে তাতো পূৰ্বতে টাউনশ্বিপ আছিলে। তো মূলতঃ
2916 বিঘাৰে আৱৰা এটা বৃহৎ ঔদ্যোগিক পৰিসৰত কাছাৰ পেপাৰ মিল তাতে স্থাপন হৈ আছিলে আৰু এই মাটিখিনি যেতিয়া কাছাৰ মিল বন্ধ হৈ গ'ল তেতিয়া আমি চৰকাৰে আমালৈ হস্তান্তৰিত কৰিলোঁ আৰু AIDCক চোৱা চিতা কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হ'ল আৰু AIDCয়ে বিভিন্ন উদ্যোগৰ লগত এই কাছাৰ মিলৰ মাটিখিনি প্ৰদান কৰি বিভিন্ন উদ্যোগ স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ সেইটো হ'ল নুমলীগড় ৰিফাইনেৰী লিমিটেড নুমলীগড় ৰিফাইনেৰী লিমিটেডক 136 বিঘা 136.125 বিঘা সমতলৰ ভূমি ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু তেওঁলোকে ৰেল ফিড পেট্ৰলিয়াম প্ৰডাক্ট টাৰ্মিনেল তাতে তেওঁলোকে নিৰ্মাণ কৰিব আৰু এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে আৰু সুস্থিৰ গতিৰে আগবাঢ়ি গৈছে প্ৰায় 205 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন হ'ব আৰু এই প্ৰকল্পটো কাৰ্যকৰী হ'লে মাননীয় বিধায়ক ডাঙৰীয়াক মই জনাব বিচাৰিছোঁ তাত প্ৰায় 300ৰো অধিক লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব আৰু এই যিটো টাৰ্মিনেল হ'ব এই টাৰ্মিনেলটোত পেট্ৰলিয়াম সৰবৰাহৰ পৰা আৰম্ভ কৰি এই কাৰ্যসমূহ হ'ব বৰাক উপত্যকাৰ 3খন জিলাৰ লগতে আমাৰ দাঁতিকাষৰীয়া যিসমূহ ৰাজ্য আছে এই ৰাজ্যসমূহলৈ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ যিসমূহ প্ৰডাক্ট সেই প্ৰডাক্টসমূহ ৰপ্তানি কৰাৰ কাৰণে ব্যৱহাৰ কৰা হ'ব ঠিক তেনেধৰণে এই কাছাৰ কাগজ কলত এখন আমি 100 একৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক আমি নিৰ্মাণৰ পৰিকল্পনা আমি কৰিছোঁ মাল্টি মডেল লজিষ্টিক পাৰ্ক মানে তাতে যি কমিউনিকেশ্যন থাকে আটাইকেইটা কমিউনিকেশ্যন তাত প্ৰয়োজন ৰেল পথ আৰু জলপথ ৰোডৱেজ ৰেলৱেজ আৰু ৱাটাৰৱেজ আৰু অন্যহাতে তাতে আমাৰ এয়াৰৱেজ কানেক্টিভিটিও আমাৰ আছে গতিকে এই ক্ষেত্ৰত এটা লজিষ্টিক হাব যাতে পৰৱৰ্তী দিনত আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি এই মাল্টি মডেল লজিষ্টিক পাৰ্কৰ এটা প্ৰস্তাৱ আমাৰ আছে গুৱাহাটী শিলচৰ ৰেল কৰিডৰ যোগে ৰপ্তানি আমদানি আৰু যিসমূহ ঘৰুৱা কণ্টেইনাৰ ভিত্তিক যিসমূহ মালবাহী পৰিবহণ ৰেল আছে এইবিলাকো তাতে নিৰ্মাণ কৰাৰ সুযোগ আমাৰ আছে আৰু এই লজিষ্টিক পাৰ্ক যেতিয়া তাতে স্থাপন হ'ব তাতে আমাৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ ৰেল চাইডিং হ'ব যাতে মালবাহী ৰেলগাড়ীৰ পৰা বিভিন্ন বস্তু উঠোৱা নমোৱা কাৰ্য তাতে আমি সম্পন্ন কৰিব পাৰোঁ তাতে গুদামঘৰ হ'ব ট্ৰানজিট বণ্ডেড গুদামঘৰ হ'ব আমাৰ শুল্ক বণ্ডেড গুদামঘৰ হ'ব তাতে কোল্ড ষ্টৰেজ হ'ব তাতে কৃষি উদ্যান শস্যৰ সংৰক্ষণ পৰিচালনা পৰিবহণৰ বাবেও এটা পেৰিছেবল কাৰ্গো চেণ্টাৰো হ'ব পেৰিছেবল কাৰ্গো চেণ্টাৰ যিসমূহ কৃষিভিত্তিক যিসমূহ বস্তু তাতে আদান প্ৰদান হ'ব ঠিক তেনেধৰণে আমাৰ কাষ্টমছ ৰেল আৰু অন্যান্য যিসমূহ অথৰাইজ এজেঞ্চি আছে সেই এজেঞ্চিসমূহৰ ক্লিয়াৰেন্সৰ কাৰণে তাত যিহেতু বিভিন্ন কাৰ্যালয়ৰ প্ৰয়োজন হ'ব সেই মাল্টি মডেল লজিষ্টিক পাৰ্কতে এই প্ৰশাসনিক কমপ্লেক্সসমূহো তাতে থাকিব আৰু এই ট্ৰেনজিট কৰিবৰ কাৰণে যিসমূহ সঁজুলি দৰকাৰ ধৰি লওক ট্ৰেইলাৰ লাগিব ট্ৰাক লাগিব এইবিলাকৰো ৰক্ষণাবেক্ষণৰ কাৰণে তাতে ব্যৱস্থা হ'ব আৰু এই যিসমূহ কণ্টেইনাৰ তালৈ আহিব এই কণ্টেইনাৰ কেতিয়াবা ৰিপেয়াৰ কৰোৱাৰ প্ৰয়োজন হয় এইসমূহ পৰিদৰ্শন মেৰামতি কৰিবৰ কাৰণেও তাতে ব্যৱস্থা থাকিব গতিকে সেই লজিষ্টিক পাৰ্কখনে মই ভাবোঁ প্ৰায় 2000ৰ পৰা 2500 জন লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আৰু এই 5 গ্ৰাম ঔদ্যোগিক এষ্টেটত প্ৰায় 60 বিঘা আধা পাহাৰীয়া ভূমিত এটা MSME প্ৰযুক্তি কেন্দ্ৰ স্থাপনৰো প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই প্ৰযুক্তি কেন্দ্ৰৰ মূল লক্ষ্য হৈছে MSMEসমূহক অধিক উৎপাদন প্ৰযুক্তিৰ সুবিধা প্ৰদান কৰিবৰ বাবে যুৱতীসকলক কাৰিকৰী দক্ষতা প্ৰদান কৰা উন্নত সুযোগ প্ৰদান কৰি যাতে তেওঁলোকে ভাল ধৰণে স্কিল
মেন পাৱাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে এনেধৰণৰ কাম এই MSME চেণ্টাৰটোৰ জৰিয়তে হ'ব আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰায় 200 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আমাৰ হাতত আছে আৰু অন্যহাতে বিল্ডেক্স ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড এই বিল্ডেক্স ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডে 1.5 MTPA পাৰ এনাম 1.5 মেট্ৰিক টন চিমেণ্ট মিলিয়ন মেট্ৰিক টন চিমেণ্ট গ্ৰাইণ্ডিং ইউনিট এটা স্থাপন কৰিবৰ কাৰণে আমালৈ প্ৰস্তাৱ আগবঢ়াইছে আৰু প্ৰায় 150 বিঘা ভূমি তেওঁলোকে আমাক বিচাৰিছে ঠিক তেনেধৰণে আমাৰ ভাৰত চৰকাৰৰ এটা PSU এইটো হ'ল BPCL ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডেও টাউনশ্বিপ এলেকাৰ প্ৰায় 20 একৰ ভূমি এটা LPG বটলিং প্লান্ট স্থাপন কৰিবৰ কাৰণে আমালৈ প্ৰস্তাৱ আগবঢ়াইছে আৰু এই প্ৰস্তাৱিত LPG বটলিং প্লান্টটো যদি আৰম্ভ হয় তাত লজিষ্টিকেলি বহু কৰ্মসংস্থাপনৰ তাতে সৃষ্টি হ'ব তাতে কৰ ৰাজহ পৰিবহণ ইত্যাদিসমূহৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষ পৰোক্ষভাৱে আমি তাত যথেষ্ট লাভান্বিত হ'ম যেহেতু এইটো ডিছমেণ্টেলিং পৰ্যায়ত আছে ডিছমেণ্টেলিং পৰ্যায়ত থকাৰ কাৰণে এতিয়া প্ৰায় 818 বিঘামান মাটিত পূৰ্বৰ যি কাগজ কলৰ যন্ত্ৰপাতি আছিলে সেই সা সঁজুলিসমূহ আছে সেইবিলাক তাতে ৰখা হৈছে আৰু এইখিনি আমি AIDCA অকশ্যনৰ জৰিয়তে আমি মুকলি কৰিবৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ আৰু মই ভাবোঁ যে আমাৰ মুকলি হৈ থকা মাটিখিনিত ইতিমধ্যে যিকেইটা কথা মই ক'লোঁ যে এটা মাল্টি মডেল লজিষ্টিক পাৰ্ক আপোনাৰ ভাৰত পেট্ৰলিয়াম নুমলীগড় ৰিফাইনেৰী লিমিটেড বিল্ডেক্স ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড আৰু MSMEৰ এই কেন্দ্ৰসমূহ হৈ উঠিলে মই কমলাক্ষ দেৱপুৰকাষ্টে যেনেধৰণে আপুনি ভাবিছে যে আপোনাৰ 5 গ্ৰাম অঞ্চলটো পুনৰ আকৌ উজ্জীৱিত হৈ পৰক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ জৰিয়তে এই প্ৰয়াস আমাৰ অব্যাহত আছে ধন্যবাদ মধুকৰ মহোদয় মাননীয় মন্ত্ৰী মহোদয় ধন্যবাদ জনাইছে এটা কথা আমি মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম আমাৰ এটা এই বুলিও ঠিক আছে এটা বৃহৎ ইণ্ডাষ্ট্ৰি কৰাৰ কাৰণে যাতে আপুনি পদক্ষেপ লয় তাৰ কাৰণে মই দাবী জনাইছো আৰু এতিয়া কাৰ্যসূচী নম্বৰ 6 তাৰ আগে আগে মই এটা কুটছেন আৱাৰৰ সময়ত অখিল গগৈ ডাঙৰীয়াই যেতিয়া কুটছেন আৱাৰৰ সময়ত মানৱ ডেকা সন্দৰ্ভত এটা অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছিলে মই সেই অসাংবিধানিক শব্দটো এক্সপাং হোৱা বুলি ঘোষণা কৰিলোঁ এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্স বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন সদনত দাখিল কৰিলে অধ্যক্ষ মহোদয় মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সেছ বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ কাৰ্যসূচী নম্বৰ 7 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শক্তি বিভাগৰ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ 2024-25 বৰ্ষৰ দাবিক্ষেত্ৰতম বাৰ্ষিক প্ৰতিবেদন আৰু হিচাপ সদনত দাখিল কৰিলে অধ্যক্ষ মহোদয় মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ শক্তি বিভাগৰ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ 2024-25 বৰ্ষৰ বিংশততম বাৰ্ষিক প্ৰতিবেদন আৰু হিচাপ সদনত দাখিল কৰিলোঁ কাৰ্যসূচী নম্বৰ 8 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শক্তি বিভাগৰ আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেডৰ 2024-25 বৰ্ষৰ বিংশততম বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলে 9 নম্বৰ এতিয়া অধ্যক্ষ মহোদয় মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ শক্তি বিভাগৰ আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন আৰু হিচাপ সদনত দাখিল কৰিলোঁ আৰু এখন আছে আমাৰ আপোনাৰ আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন এখন ক'লে শক্তি মাননীয় মই কৰিছোঁ অধ্যক্ষ মহোদয় মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হৈ শক্তি বিভাগৰ আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেডৰ 2024-25 বৰ্ষৰ বিংশতিতম বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ
মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই লেবাৰ ৱেলফেয়াৰ বিভাগৰ আছাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ 19-20ৰ পৰা 21-22ৰ বিত্তীয় বৰ্ষৰ ছেপাৰেট অডিট ৰিপৰ্ট কেইখন সদনত দাখিল কৰিলে। মাননীয় অধ্যক্ষ মহোদয়, অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ হিচাপসমূহৰ পৃথক হিচাপ পৰীক্ষা 2019 আৰু 2020 পৰা 2021-2022লৈ প্ৰতিবেদনখন সদনৰ মজিয়াত দাখিল কৰা হ'ল। কাৰ্যসূচী নম্বৰ 11 মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট বিভাগৰ 24-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদন সদনত দাখিল কৰিলে। মাননীয় অধ্যক্ষ মহোদয়, অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ 2024 আৰু 2025 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন সদনত দাখিল কৰা হ'ল। কাৰ্যসূচী নম্বৰ 12 মাননীয় মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াই ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বিভাগৰ অফিচ অৱ দ্য কমিছনাৰ ফৰ দ্য পাৰ্চন এণ্ড ডিছেবিলিটিছৰ 2023-24 আৰু 24-25 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বিভাগৰ অফিচ অৱ দি কমিছনাৰ ফৰ পাৰ্চন উইথ ডিছেবিলিটিছৰ 2023-24 আৰু 2024-25 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নম্বৰ 13 মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ফাইনেন্স টেক্সেশ্যন বিভাগৰ 23-12-2025ৰ পৰা 30-6-2026লৈ ৰাজপত্ৰিত অধিসূচনা কেইখন সদনত। বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত বিধায়ক অখিল গগৈৰ হুলস্থুল। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভাষণৰ মাজতে বাধা প্ৰদানৰ চেষ্টা কৰে বিধায়ক অখিল গগৈ। সৰ্বদলীয় বৈঠকৰ সিদ্ধান্ত মানি নলয় বিধায়ক অখিলে। প্ৰশ্ন উত্তৰ শিতানত সদনত বিধায়ক অখিল গগৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। নিৰ্বাচন আয়োগক অখিল গগৈ ভুল তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। অখিল গগৈৰ বিৰুদ্ধে 32টা গোচৰ থকাৰ পিছতো নিৰ্বাচন আয়োগক শপতনামাত 21টা গোচৰৰ তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। আকৌ কৈছো অধ্যক্ষ ডাঙৰীয়া, GD এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি। এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয় যিকোনো ঘটনা কেছ দিলেও এখেতক এল পি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক ছাৰ। কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া। ছাৰ এখেতক এল পি স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক ছাৰ। এখেতক এল পি স্কুললৈ পঠিয়াই দিয়ক ছাৰ। কথা ক'বলৈ আহিছে মই উত্তৰটো দিলোৱে, কি উত্তৰ দিব লাগে বুজাক, ভালকে বুজাব পাৰি। আপুনি নুবুজো বুলি ভাবিছে, কি বুজাম আপোনাক? উত্তৰটো মই দিলোৱে। GD এণ্ট্ৰিটো ছাৰ বেলেগ বস্তু, FIR-টো বেলেগ বস্তু। গতিকে FIR-টো ছাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান GD এণ্ট্ৰি আপুনি মোক দিছে, FIR সংখ্যা কিমান দিছে, GD এণ্ট্ৰিৰ সংখ্যা কিমানটো লাগে মোক? আপুনি GD এণ্ট্ৰিৰ সংখ্যাটো ক'ত দিলে? সংখ্যাটো দিয়ক মোক। নাই দিয়াই নাই আপুনি। এতিয়া সুধিছো ছাপ্লিমেণ্টাৰী কুৱেশ্যন। সোধা নাই ছাপ্লিমেণ্টাৰী কুৱেশ্যন, ভয় খাব নালাগে। কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে। জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ। এটা কথা উত্তৰটো দিবলৈ দিয়ক ছাৰ। অসমত 300খন মিনিমাম থানা আছে, তাত GD এণ্ট্ৰি কিমান 1 মিনিটত দিব পাৰি? কুৱেশ্যনটো চাই লওক। 2 নম্বৰটো ছাৰ মই গাই দিওঁ। 2 নম্বৰটোত মই লিখিছো যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে, সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো GD এণ্ট্ৰি আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে? নাম্বাৰটো ক'ত বিচাৰিলে ছাৰ? কওক। আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে, আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে। আপুনি সিমানখন যদি বুদ্ধি নাই, মন্ত্ৰী কিয় হৈছে? আপোনাৰ এইখন যদি বুদ্ধি নাই, কিয় মন্ত্ৰী হৈছে? বুজি নাপায়, আণ্ডাৰষ্টেণ্ডিং নাই, বুজি নাপায়, বুজি নাই পোৱা। মই সুধিছো GD এণ্ট্ৰি আৰু NC দুইটা সুধিছো ছাৰ, লগতে FIR সুধিছো ছাৰ। এতিয়া মোক সংখ্যাটো লাগে ছাৰ, দিয়ক ছাৰ, সংখ্যাটো দিয়ক ছাৰ। সোধাই নাই আপুনি বেলেগ ডিভাইচত দিবলৈ কওক ছাৰ। বেলেগ ডিভাইচত আপোনাৰ ডিছক্ৰিমিনেটৰী পাৱাৰ আছে ছাৰ। এইটো আপোনাৰ ডিছক্ৰেচন আছে, এইটো সুধি আপোনাক মই ক'লো পৰৱৰ্তী সময়ত আপোনাক GD এণ্ট্ৰি নম্বৰটো সদনৰ মজিয়াত দাখিল কৰা হ'ব।
ছাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই তথ্য নাই আছে আপুনি এনেই ক'লে হ'ব নেকি আপুনি আপুনি ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি আপুনি লুকুৱাব লাগিব তথ্য লুকুৱাই মই জানো আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট তথ্য নাই বুলি কৈ আৰে আপুনি নিজে লুকুৱাইছে ছাৰ আপুনি ছাৰ এক ছাৰ মিনিট। তেখেতৰ 32টা কেছ আপুনি আছে সন্তুষ্ট হয়, তেখেতে হ'ব লুকুৱাইছে নহয় না? 23টা কেছ চলে মাজত কেলে আপুনি কথা লুকুৱাই আমি ক'ত লুকুৱাও ছাৰ তেখেতে লুকুৱাই ছাৰ তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত ছাৰ মোক অলপ ক'ব দিব ছাৰ তেখেতে লুকুৱাই উত্তৰটো দিয় পলাই লাভ নাই চবে গম পাই গৈছে উত্তৰটো দিয় ছাৰ ছাৰ তেওঁ কৈ আছে ছাৰ চব শেষ হোম ডিপাৰ্টমেণ্ট আজি শেষ পুলিচ ডিপাৰ্টমেণ্ট শেষ আৰে এই নাঙত হৈ গ'ল চব বহক। চুৰটো শেষ হৈ থাকিল ছাৰ আকৌ 4 বছৰত চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰায় 26 লাখ ছাত্ৰ ছাত্ৰী কমি যোৱাৰ অভিযোগ অখিল গগৈৰ শিক্ষকৰ অভাৱৰ সমস্যা সমাধানৰ আহ্বান জনাই অসমৰ শিক্ষাখণ্ডক জীয়াই ৰখাৰ উদ্দেশ্যৰে অখিল গগৈয়ে উঠাই সভা স্থগিতৰ প্ৰস্তাৱ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মতে অখিল গগৈয়ে দিয়া তথ্যসমূহ ভুল অসমৰ চৰকাৰী স্কুল আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলত 25,67,793 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল মনত ৰাখিব দেই 4 বছৰত 25,67,000 তাৰমানে 26 লাখ ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়ত কমি গ'ল সেইটো কথা মই কোৱা নাই সেই কথাটো মিনিষ্ট্ৰী এইটো আপোনাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি এইটো ভাৰত চৰকাৰে তেওঁলোকৰ প্ৰতিবেদনত স্পষ্টকৈ কৈছে আৰু আমাৰ ৰাজ্য চৰকাৰক বাৰম্বাৰ সকীয়াই দিছে যে কিয় এনেকুৱা ধৰণৰ আপোনালোকৰ মানে ছাত্ৰ ছাত্ৰী কমি গৈছে কিয় ইমান সাংঘাতিক ছাত্ৰ ছাত্ৰী কিয় কমি গৈছে অখিল গগৈক শিক্ষা বিভাগৰ ওপৰত অধ্যয়ন কৰাৰ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ হ্ৰাসক লৈ অখিল গগৈৰ মন্তব্যৰ শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ অখিল গগৈ শিক্ষা বিভাগৰ তথ্য বিভ্ৰাট কৰিছে অসমৰ চৰকাৰী বিদ্যালয়ত 4.1% শিক্ষাৰ্থীহে কমিছে অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা বা বঢ়া সম্পৰ্কে প্ৰকৃত সত্য পিকচাৰটো হ'ল যে এইবাৰ সৰ্বভাৰতীয়ভাৱে গোটেই ভাৰতত নেশ্যনেলি 4.4% ষ্টুডেণ্ট আমাৰ চৰকাৰী বিদ্যালয়সমূহত কমিছে আমাৰ অসমত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে 4.1 যোৱা 3টা বছৰত আমি 3 লাখ ষ্টুডেণ্টৰ নাম যিবিলাক নাম তথ্যভিত্তিক নহয় সেইখিনি ইউডাইছৰ পৰা কমাই দিয়া হৈছে ইও এটা কাৰণ যে আমাৰ ষ্টুডেণ্ট কমি যোৱাটো দ্বিতীয় কথাটো হ'ল যে সামগ্ৰিকভাৱে টোটেল ফাৰ্টিলিটি ৰেট আমাৰ যি নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে হৈ থাকে সেই হেল্থ ছাৰ্ভেত আমাৰ যেতিয়া আৰম্ভ হৈছিলে তেতিয়া টোটেল ফাৰ্টিলিটি ৰেট গোটেই ভাৰতবৰ্ষত আছিলে 3.4 অসমত জনসংখ্যা ইতিমধ্যে এটা ডিক্লাইনিং ট্ৰেণ্ডত আহিছে আৰু ডিক্লাইনিং ট্ৰেণ্ডত অহা কাৰণে অসমত সৰ্বভাৰতীয় পৰ্যায়ৰ সংখ্যাতকৈও হাৰতকৈও আমাৰটো কম তাৰ কাৰণে আমাৰ প্ৰাইমেৰী এই লেভেলটোত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে যি 2,12,000 ছাত্ৰ ছাত্ৰী কমিছে মই আকৌ কৈছোঁ যে ই মূলতঃ প্ৰাইমেৰী আৰু প্ৰাথমিক পৰ্যায়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে অন্য হাতেদি আমাৰ যিটো মাধ্যমিক অৰ্থাৎ ক্লাছ 9, 10, 11, 12 ইয়াত প্ৰায় 10,000 ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ বাঢ়িছে কংগ্ৰেছত কাজিয়া থাকিবই গৌৰৱ গগৈ আৰু জুবেৰা নামৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া বিজেপি বিধায়ক মানৱ টেকাৰ লগতে অখিল গগৈ মুখ কোনেও বন্ধ কৰিব নোৱাৰে বুলি কটাক্ষ কৰে বিজেপি বিধায়কগৰাকীয়ে বেলেগ এটা পাৰ্টিৰ কথা তেওঁলোকৰ এতিয়া বেগানী চাদিমে আব্দুল্লাহ দিৱানা মই কিয় হ'ব লাগে জুবেৰ ভাইটিৰ নিচিনা সৰুৰ পৰা মই চিনি পাওঁ গৌৰৱো ভাইটিৰ নিচিনা লাগিছে তেওঁলোকৰ মাজত নাই লগা তেওঁলোকৰ মুখৰ পৰা নুশুনাকৈ মই কিয় কওঁ কিন্তু কংগ্ৰেছত এইবিলাক চলি থাকে গতানুগতিকভাৱে কিন্তু সৰু ল'ৰা মই নকওঁ তেওঁলোকক অখিল গগৈ মুখ বন্ধ কৰিব পাৰি নেকি বাপৰে ডাঙৰ কথা কৈছে কংগ্ৰেছক ফুটবল টীম আখ্যা বিজেপি বিধায়ক কমলাক্ষ দে পুৰকায়স্ত্ৰ যদি আপুনি ফুটবল খেলিব লগা হয় যদি দুইখন টিম লাগিব এখন এটা টিমে ভাল খেলিব এটা টিমে বেয়া খেলা খেলিব এতিয়া কংগ্ৰেছে নিজৰ মাজত খেলি আছে ফুটবল টিম এটাই টিম আৰু সিহঁতৰ মাজত 11জনৰ মাজত খেলি আছে সেইটো কাৰণে মই ভাবোঁ এই কথাখিনি মই আগতে কৈছিলোঁ আৰু যে কংগ্ৰেছৰ ভিতৰৰ যিটো সিহঁতৰ যিটো মাজত যিটো কাজিয়া এনে এজন আনজনৰ মাজত কাজিয়া কৰি থাকে আৰু প্ৰত্যেকজন লিডাৰ হয় লিডাৰশ্বিপ মানে প্ৰত্যেকজন লিডাৰ হয় কোনো এজন বুলি লিডাৰ নাভাবে সিহঁতে সেইটো কাৰণে কাৰো কথা কাৰো নহওনে আৰু এইটো কৌৰৱৰ আমাৰ যিটো বংশৰ যিটো অৱস্থা হৈছিল কৌৰৱৰ নিচিনা এটা পাৰ্টি হৈছে আৰু হা
এই পাৰ্টিটোৰ কেনেকৈ অৱস্থা হ'ব মাৰামাৰিটো হৈ আছে আৰু কিমান দূৰলৈ গুচি যায় আৰু আগন্তুক দিন দেখা পাব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে সংঘাতৰ কথা অস্বীকাৰ বিধায়ক জুবেৰ আনমৰ। আচলতে এই তিনিজন বিধায়কে এইটো অথেণ্টিক হয় নে নহয় এইটো চাব লাগিব, কাৰণ মোৰ তাত এনেকুৱা একো লেটাৰ এতিয়ালৈকে অহা নাই। চ' যেতিয়ালৈ লেটাৰ অহা নাই, অফিচিয়েলি মোৰ তাত লেটাৰ আহিব লাগিব, অফিচিয়েলি যিহেতু লেটাৰ অহা নাই মোৰ তাত, চ' মই এইটোৰ বিষয়ে মই ক'ব নোৱাৰিম। বাকী লেটাৰটো অথেণ্টিক হয় নে নহয় এই তিনিজন বিধায়কে ক'ব। মই ভাবোঁ এনেকুৱা একো নহয়, এই গোটেইখিনি কাল্পনিক, কাৰণ এই লেটাৰটো সঁচা নে মিছা এইটো ফাৰ্ষ্ট চাব লাগিব। কাৰণ আৰু এইটো অকল ক'ব পাৰিব এই যোন তিনিজন বিধায়কে লিখা বুলি কৈছে, এই তিনিজন বিধায়কে মানে এইটোৰ অথেণ্টিচিটি প্ৰুফ কৰিব। মানে এনেকুৱা একো কণ্ডল নাই, আমি চব একেলগে আছোঁ আৰু আমি চবে একেলগে মিলি কংগ্ৰেছক আগবঢ়াই লৈ যাম। 35 পৃষ্ঠা লিখা থাকিবই কিমান কি লিখিম ইমান, বাট এনিৱে বস্তু হ'ল যে আমি চবে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি বিশ্বাস কৰোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে আমি আগবাঢ়ি যাম। মহানগৰীৰ ৰাজপথত বিজেপিৰ যুৱ নেতাৰ গুণ্ডাগিৰি, অভিলাষ দত্ত নামৰ বিজেপি যুৱ নেতাৰ অট্টপালি। ক্ষুদ্ৰ কথাতে এজন যুৱকক গুৰুলকৈ প্ৰহাৰ কৰে যুৱ নেতাজনে। ভুক্তভোগী শিলচৰৰ যুৱকজনৰ নাম অপূৰ্ব সিনহা। ৰাজপথত বাহন অভাৰটেক কৰাৰ বাবে যুৱকক প্ৰহাৰ। লতাশিল থানাত অভিলাষৰ বিৰুদ্ধে 39/26 নম্বৰত এজাহাৰ দাখিল। থানাত গোচৰ দিলে যুৱকক প্ৰাণে মৰাৰো ভাবুকি দিছিল বিজেপিৰ যুৱ নেতাজনে। মহানগৰীৰ ৰাজপথত বিজেপিৰ যুৱ নেতাৰ গুণ্ডাগিৰি, অভিলাষ দত্ত নামৰ বিজেপি যুৱ নেতাজনৰ অটপালি। ক্ষুদ্ৰ কথাতে এজন যুৱকক গুৰুলকৈ প্ৰহাৰ কৰে যুৱ নেতাজনে। ভুক্তভোগী শিলচৰৰ যুৱকজনৰ নাম অপূৰ্ব সিনহা। ৰাজপথত বাহন অভাৰটেক কৰাৰ বাবে যুৱকজনক কৰিছিল প্ৰহাৰ। লতাশিল থানাত অভিলাষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে। থানাত গোচৰ দিলে যুৱকজনক প্ৰাণে মৰাৰো ভাবুকি দিছিল বিজেপিৰ যুৱ নেতাজনে। দক্ষিণ শালমাৰত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান, লাভ জিহাদৰ বলি হোৱা হিন্দু যুৱতীক উদ্ধাৰ। কালাপানী দুৰ্গম এলেকাৰ পৰা যুৱতীক উদ্ধাৰ কৰা হৈছে। গুৱাহাটীৰ যুৱকে বহিৰাজ্যত ঘটাইছিল লাভ জিহাদ। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকক লৈ চলিছিল অভিযান। সাতগাঁৱৰ পৰা আৰক্ষীয়ে ধৰি নিছিল ইলিয়াছ আহমেদক। নয়দাত হিন্দু যুৱতীক ভুৱা পৰিচয় দি পেলাইছিল প্ৰেমৰ জালত। হিন্দুৰ ভুৱা পৰিচয় দি যুৱতীক পলুৱাই আনিছিল ইলিয়াছে। গ্ৰেটাৰ নয়দা আৰক্ষী থানাত দুমাহ পূৰ্বে ৰুজু হৈছিল গোচৰ। অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যই পৰিধান কৰিলে দেউৰী গামোচা। দেউৰী হস্ততাঁত শিল্পই GI টেগ লাভ কৰাৰ পিছতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলক বিধানসভাত উপহাৰ দিলে দেউৰী গামোচা। বিধানসভা চৌহদত দেউৰী যুৱতীয়ে গালে দেউৰীসকলৰ পৰম্পৰাগত গীত। নিউজ 18ৰ কেমেৰাৰ সন্মুখত GI টেগ লাভ কৰা প্ৰতিটো দেউৰী হস্ততাঁত বস্ত্ৰশিল্পৰ চিনাকি দিলে দেউৰী যুৱতীয়ে। আপোনালোকৰ এই পোচাকযোৰে GI টেগ পালে আৰু তাৰ পাছত আপোনালোকে আজি অসম বিধানসভাত প্ৰতিগৰাকী বিধায়কক দিলে, কেনেকুৱা লাগিছে? খুবেই সুন্দৰ, ভাল লাগিছে, নিশ্চয়কৈ ভাল লাগিব আৰু প্ৰাউড ফিল কৰিছোঁ যিহেতু আমাৰ হেণ্ডলুমে GI টেগ পালে বুলি চবেই গম পাইছে চাগে। আমি তাকে দেখাব আহিছোঁ। আমি একচুৱেলি গামোচাখন দিছোঁ, আমি গামোচাখন বছে বুলি কওঁ। সেইখন আমাৰ যেনেকৈ অসমীয়াৰ কাৰণে গামোচাখন যিহেতু যেনেকুৱা আমাৰো সেই গামোচা লৈ পেলাই আমাৰ আৱেগটো আমি তেখেতসকলক সন্মান স্বৰূপে দিছোঁ। খুব ভাল লাগিছে। দেউৰী জাতিৰ এই পোচাকযোৰে GI টেগ লাভ কৰিলে, আপুনি যদি অলপমান যদি চিনাকি কৰাই দিয়ে ভালকৈ, আপোনালোকৰ কোনখন কি হয় এবাৰ যদি আপুনি নামখিনি কৈ দিয়ে, বহুতে চিনি নাপায়। হয়, এইখন যিখন মই মূৰত মাৰি আছোঁ এইখন গাটিগি বুলি কওঁ আমি। গাটিগি এখন গামোচাখন আমি বছে বুলি কওঁ আৰু মূৰত মৰাৰ লগে লগে সেইখন গাটিগি হৈ যায়। এইটো যোনটো পিন্ধি আছোঁ এইটো লুগুৰু বাইগা বুলি কয়। লুগুৰু বাইগা, এয়া মেখেলাখন আমি ইগু বুলি কওঁ, এয়া ব্লাউজ, এয়া পুমা, এয়া আমাৰ ট্ৰেডিশ্যনেল জুৱেলাৰিজবোৰ আছে, সেয়াই। এতিয়া দেউৰী এফাকি বিহু নাম হ'ব নেকি আজি? মই দেউৰী জনগোষ্ঠীটোতে মই গান গা অলপমান তাৰে গুণগুণাই দিছোঁ মোৰ গানটো। আৰে মজা জামে সুনো, আৰে মজা জামে সুনো, এ ও সাজিয়া
আরে মজা জামে সুনো আরে মজা জামে সুনো। বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ প্ৰতিবাদ লোড শ্বেডিং বন্ধ কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ যোগান তথা বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ। ইপিনে বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাৰ অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ নাকচৰ পিছতে অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ কৰি সদন ত্যাগ কৰিলে বিৰোধী। গোটেই অসম গৰমত দহি গৈছে, জ্বলা-কলা খাই আছে, লোড শ্বেডিং হৈ আছে, চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান দিব পৰা নাই। এই চৰকাৰ ব্যৰ্থ হৈছে। গতিকে আজি সদনত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ কাৰণে সুযোগ নিদিলে, আলোচনা নকৰিলে গোটেই অসমে চাই আছে যে এই চৰকাৰখনে বিদ্যুৎ যোগান দিব পৰা নাই, মানুহক পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ দিব পৰা নাই, লোড শ্বেডিং কৰি আছে। যদিও বিদ্যুৎ ক'ৰবাত আছে অলপ একেবাৰে নিম্নমানৰ হৈ আছে আৰু স্মাৰ্ট মিটাৰ লগাই জনসাধাৰণৰ পৰা শোষণ কৰি আছে। গতিকে শোষণ বন্ধ কৰিব লাগে, লোড শ্বেডিং বন্ধ কৰিব লাগে আৰু পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান দিয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। অসম চৰকাৰক এডজৰ্ণমেণ্ট মোচন আনিছিলোঁ। আমি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, বিজেপি চৰকাৰে 24 ঘণ্টা বিজুলী প্ৰদান কৰিম বুলি অসম ৰাইজে আশ্বাস দিছিলে। কিন্তু আজি 24 ঘণ্টাটো বাদেই দিয়ক, 24 মিনিটো বিদ্যুৎ পাবলৈ এতিয়া কষ্ট হৈছে। অসমৰ গাঁৱত আজিকালি এটা কথা প্ৰচলিত হৈছে যে এইখন চৰকাৰৰ দিনত বিদ্যুৎ মাজে মাজেহে আহে, বিদ্যুৎ লুকা ভাকুৱে খেলিছে, বিকল ট্ৰেন্সফৰ্মাৰবিলাক বিকল হৈছে কাৰণ উন্নত ট্ৰেন্সফৰ্মাৰ প্ৰদান কৰিছে। আৰু বিশেষকৈ এটা বস্তু পৰিলক্ষিত হৈছে যে বৰষুণ দিলেই কাৰেণ্টটো কাটি দিয়ে। সেইকাৰণে এই কথাটোৰ ওপৰত আমাৰ দলৰ সকলো বিধায়কে অসমৰ ৰাইজক সকাহ দিব পৰাকৈ এই আলোচনাটো হোৱাটো বিচাৰিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে মাননীয় অধ্যক্ষ মহোদয়ে এই কথাটো মানি নল'লে আৰু পৰৱৰ্তী কাৰ্যসূচী তেখেতে চলাই ল'লে। সেইকাৰণে আমি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে বিজেপি চৰকাৰখনে অসমৰ ৰাইজক দিয়া যি আশ্বাস 24 ঘণ্টা বিজুলী, এইবিলাক কেৱল তেখেতলোকৰ ইলেকশ্যনৰ জুমলাবাজিহে আছিলে, আচল অৰ্থত কাম কৰা নাই। বিধানসভাত বড়ো ভাষাৰ ব্যৱহাৰ সন্দৰ্ভত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী। বড়ো ভাষাৰ নিজস্ব সংগ্ৰাম আৰু ইতিহাস আছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। বিধানসভাত বড়ো ভাষা থাকিব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী আৰু অধ্যক্ষই। গতিকে এই বিষয়টোক লৈ বড়ো ৰাইজে চিন্তা কৰিব নালাগে বুলি মন্তব্য বিশ্বজিৎ দৈমাৰী। মই ভাবোঁ সেইটোলৈ বিবাদ হৈ থাকিব নালাগে। অসমীয়া আৰু বড়ো ভাষা এইটো হ'ল চৰকাৰীভাৱে আপোনাৰ কি কয় কাৰ্যকৰী কৰি থকা এটা ভাষা। অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া, বিভিন্ন যুদ্ধৰ মাজেদি অসমীয়া ভাষা চৰকাৰী ভাষা হৈছে। বড়ো ভাষা এটা প্ৰাচীন ভাৰতৰ ভাষা, অসমৰ ভাষা হিচাপে এইটো বড়োসকলে আন্দোলন কৰি চুক্তিত অসম চৰকাৰে এইটো দিছিলে যে অসমৰ সহযোগী ভাষা হিচাপে বড়ো ভাষাটো গোটেই অসমত ব্যৱহাৰ হ'ব। তাৰপিছত বিধানসভাত পাছ কৰি গেজেট নটিফিকেশ্যন দি ডাইৰেকশ্যন দিছে প্ৰত্যেকটা বিভাগে এতিয়া বড়ো ভাষা প্ৰয়োগ কৰিব লাগে। আৰু বিধানসভাৰ যেতিয়া মই অধ্যক্ষ হৈছিলোঁ আৰু তেতিয়া হয়তো বড়ো ভাষা মানে নতুনকৈ বিধানসভাত মানে ইমপ্লিমেণ্ট হৈছে। মই ভাবোঁ অসমীয়া বড়ো ভাষা অসমৰ বাদে বাহিৰত নচলে, বাকী ভাষাবিলাক বাহিৰতো চলিব পাৰে। তো আমি যদি সেইটো ইয়াত ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে সেই ভাষাটো জীয়াই থাকিব ক'ত? বিধানসভাত হিন্দী ভাষা ব্যৱহাৰৰ কাটৰণি। বিধায়ক বিজয় গুপ্তাই শলাগ ল'লে বিধানসভাৰ এই পদক্ষেপক। হিন্দী ৰাষ্ট্ৰীয় ভাষা, ভাল ভাষা, আমি আদৰণি জনাইছোঁ। ৰাজভাষা হিন্দী এটা ভাল খবৰ। আগতে 3টা ভাষা আছিল, ইংৰাজী, অসমীয়া, বড়ো আছিল। ইন এডিশ্যন অফ 3 লেংগুৱেজেছ হিন্দীও কালিৰ পৰা আমাৰ বিধানসভা মজিয়াত ক'ব পাৰিব মানুহ। আমি সেইটো স্বাগতম জনালোঁ, সেইটো ভাল পদক্ষেপ, কিয়কি ৰাজভাষা আমাৰ হিন্দী আছে। 20 বছৰ অন্তত বিধানসভাত বদৰুদ্দিন আজমল। নগাঁও উপ নিৰ্বাচনত AIDFে শক্তিশালী প্ৰাৰ্থী দিয়াৰ ঘোষণা। অখিল গগৈক আজমলৰ সৈতে একত্ৰিত হ'বলৈ আহ্বান। AIDF বিজেপিৰ বি টিম, এইটো বহু পুৰণি ডায়লগ। কংগ্ৰেছকহে বিজেপিৰ বি টিম বুলি কটাক্ষ কৰে আজমলৰ। কংগ্ৰেছৰ পুৰণি সংকল্প পাহৰিব লাগে বুলিও মন্তব্য কৰে আজমলে। তেখেত কাৰ্বি আংলঙৰ পৰা
প্ৰতিনিধিত্ব কৰি তেখেত কাৰ্বিন আছিল, ডিমাচা আছিল, এই আসনত অধিষ্ঠিত হৈছিল। গাৰো আছিল, ডিমাচা নহয়, গাৰো আছিল। দুবাৰকৈ কাৰ্বি আলঙৰ পৰা এই আসনত দুগৰাকী ব্যক্তি অধিষ্ঠিত হোৱাটো জিলাখনৰ কাৰণেও এটা নিশ্চয় গৌৰৱৰ বিষয়। আৰু দুইজনেই চিকিৎসক, আৰু আমি শুনামতে চিকিৎসা সেৱাৰ জৰিয়তে তেখেত ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ আছিল কাৰ্বি আলঙৰ, অতি জনপ্ৰিয় আছিল। তেখেতৰ যি ছাৰ্ভিচ আছিল চিকিৎসক হিচাপে, আমি জনামতে সেই ছাৰ্ভিচ আছিল ইয়মেন ছাৰ্ভিচ, আৰু সেইকাৰণেই স্থানীয় ৰাইজে তেখেতক এজন জনপ্ৰতিনিধি হিচাপে বিচাৰিছিল। আজি বহুত বিষয়াৰ MLA হ'বৰ মন যায়, কৰ্মচাৰীৰ MLA হ'বৰ মন যায়, কিন্তু হ'ব নোৱাৰে। খুব কমেইহে আহিব পাৰে অসম বিধানসভালৈ চাকৰি কৰাৰ পাছত, ইচ্ছা থাকিলেও বহুতে হ'ব নোৱাৰে। কিন্তু যাৰ ডেডিকেশ্যন থাকে, যাৰ জনসেৱাৰ প্ৰতি ধাউতি থাকে, ৰাইজৰ প্ৰতি দায়বদ্ধতা থাকে, সেই মানুহক, সেই ব্যক্তিক জনসাধাৰণে চিনি পায়, আৰু জনসাধাৰণে তেনে ব্যক্তিক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰে। মই তেখেতক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এগৰাকী যুৱ বিধায়ক, অভিজ্ঞতা সম্পন্ন বিধায়ক। মই ভাবোঁ যে তেখেতৰ যি দায়িত্ব, সেই দায়িত্ব নিশ্চয় অতি গুৰুত্ব সহকাৰে ল'ব। বহুতেই এই আসনখনক ভাবে যে ডেপুটি স্পীকাৰ বিশেষ কাম বন নাই নেকি, এনেকুৱা ধাৰণাও বহুতে লয়, কিন্তু আচলতে সেইটো নহয়। এগৰাকী ডেপুটি স্পীকাৰৰ কৰিব পৰা বহুতখিনি কাম আছে, বিধানসভাত যথেষ্টখিনি কাম আছে, আৰু বিধানসভাৰ বাহিৰতো আজি সন্মানীয় অধ্যক্ষকেই হওক বা সন্মানীয় উপাধ্যক্ষকেই হওক, আজি জনসাধাৰণে বেলেগ দৃষ্টিৰে ৰয়। তো সমাজখন পৰিৱৰ্তনৰ কাৰণে আমি সকলোৱে মিলি চেষ্টা কৰি আছোঁ। আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আগবঢ়াই লৈ যাবলৈ আমি সকলোৱে চেষ্টা কৰিছোঁ। আমি আশা ৰাখিছোঁ মাননীয় অধ্যক্ষৰ লগতে মাননীয় উপাধ্যক্ষও সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিব, আৰু বিধানসভা পৰিচালনাৰ ক্ষেত্ৰতো এটা নতুন ৰাস্তাৰ তেখেতেও সন্ধান দিব। মই বিশেষ নকওঁ, তেখেতক আকৌ এবাৰ শুভেচ্ছা জনাই মোৰ চমুদু আশাৰ সামৰিছোঁ। ধন্যবাদ। BPF দলৰ পৰা ক'ব, BPF দলৰ পৰা। অধ্যক্ষ মহোদয়, আজি আমাৰ এইখন সদনত পবিত্ৰ সদনৰ উপাধ্যক্ষ হিচাপে আমাৰ হাবে তেৰাং জনপ্ৰিয় এজন বিধায়ক হিচাপে পৰিগণিত হৈছে। নতুনকৈ আহিছে যদিও তেখেতৰ পপুলাৰিটি যথেষ্ট থকা হেতুকে অনায়াসে তেখেতে জিকি আহি আজি উপাধ্যক্ষ এই পদলৈকে তেখেতে আজি আগবাঢ়িবৰ কাৰণে সক্ষম হ'ল। তাৰ বাবে BPF দলৰ সকলো সদস্যৰ হৈ আৰু আমাৰ BTC অঞ্চলৰ ৰাইজৰ হৈ, অসমবাসীৰ জনজাতীয় ৰাইজৰ হৈও তেখেতক অশেষ অভিনন্দন, শুভেচ্ছা জনাইছোঁ। আহি থকা দিনত তেখেতৰ যি দক্ষতা, এই দক্ষতাৰে তেখেতে নিশ্চয় এই সদন পৰিচালনা কৰাৰ লগতে বিভিন্ন দিশত তেখেতে যথেষ্টখিনি আমাক অন্ততঃ এইখন সদনৰ সদস্যসকলক যথেষ্টখিনি উপকৃত কৰিব, সেইটো আশা ৰাখিছোঁ। আৰু আহি থকা দিন তেখেতৰ ৰাজনৈতিক জীৱনৰ মংগল হওক। ডাক্তৰ হৈও তেখেতে আজি যিধৰণে ৰাইজৰ সেৱা কৰিবৰ কাৰণে 2টা আসনৰ ৰাইজৰ সেৱা, গতিকে ৰাইজে তেখেতৰ সমষ্টিবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজেও আজি তেখেতৰ ওপৰত গভীৰ আস্থা ৰাখি তেখেতৰ উপাধ্যক্ষ আমি বাছনি কৰিলোঁ, আৰু নিশ্চয় আহি থকা দিনত তেখেতৰ দ্বাৰা যথেষ্টখিনি ৰাজ্যখন উপকৃত হ'ব, এইটো আশা ৰাখি পুনৰ শুভেচ্ছা আৰু তেখেতক অভিনন্দন জনাই BPF দলৰ পৰা ক'বলগীয়াখিনি সামৰিছোঁ। অধ্যক্ষ মহোদয়, আজি
ডক্টৰ হাবে তেৰাং ডাঙৰীয়া, সৰ্বসন্মতিক্ৰমে উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত আমি কংগ্ৰেছ লেজিছলেচাৰ পাৰ্টিৰ ফালৰ পৰা তেখেতক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। লগতে ইতিমধ্যে তেখেতৰ লাইফ হিষ্টৰী আমাৰ পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে তেখেতে কৈছেই, আমি যদিও ইমান চিনাকি নহওঁ। তেখেতৰ সঁচাকৈ এজন ভাল ডক্টৰ আছিল বুলি গম পাইছোঁ। যদিও আগৰ ডেপুটি স্পীকাৰো একেই এলেকাৰ পৰা আছিলে, তেখেত অলপ আছিল হাৰ্ড তেখেত। গতিকে ডক্টৰ হাবেদ তেৰাং ডাঙৰীয়া বোধকৰো অলপ চফ্ট হ'ব যেন লাগিছে। গতিকে আমি আশা কৰিছোঁ যে তেখেতৰ নিৰপেক্ষ ভূমিকা জৰিয়তে আমি সদন পৰিচালনা কৰিব। এই ক্ষেত্ৰত আমি সকলোৱে সহযোগিতা আগবঢ়াম আৰু আকৌ তেখেতক শুভেচ্ছা জ্ঞাপন কৰি মই এই কোৱাখিনি শেষ কৰিম। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ এখন অন্যতম পশ্চাৎপদ জিলা কাৰ্বি আংলঙৰ পৰা মাননীয় হাবে ডাঙৰীয়া আজি আমাৰ এই পবিত্ৰ বিধানসভাৰ উপাধ্যক্ষৰ দৰে মৰ্যাদাপূৰ্ণ আসনত অধিষ্ঠিত হোৱাৰ বাবে তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, যদিও মই বৰপেটা জিলাৰ, আপুনি বৰপেটা জিলাৰ, এখেত কাৰ্বি আংলং জিলাৰ, কিন্তু আমাৰ দুয়োখন জিলাৰ মাজত এটা সাদৃশ্য আছে। সাদৃশ্যটো হ'ল বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, কাৰ্বি আংলঙো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট। দুইখনেই পশ্চাৎপদ জিলা। উন্নয়নৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত দুয়োখন জিলাতে যথেষ্ট অভাৱ আছে। মই মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়ৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে তেখেতৰে চুবুৰীয়া উত্তৰ কাছাৰ পাৰ্বত্য জিলাত মই প্ৰায় 20 বছৰ চাকৰি কৰিছিলোঁ আৰু সেই সময়ত সেই উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মানুহৰ যথেষ্ট কষ্ট কৰি থকা জীৱন যাত্ৰাৰ বিষয়ে যথেষ্ট উমান পাইছিলোঁ। তাত বেছিভাগ জুম কাল্টিভেশ্যন চলে আৰু যাতায়াত ব্যৱস্থা যথেষ্ট দুৰ্যোগপূৰ্ণ। আৰু মই ভাবোঁ আধুনিক সা সুবিধা প্ৰায় নাছিলেই তাত। আজিকালি কি হৈছে নাজানো 20 বছৰত। মই ভাবোঁ কাৰ্বি আংলঙো তাৰ ব্যতিক্ৰম নহয়, অকণমান তাতকৈ উন্নত হ'লেও কাৰ্বি আংলঙৰ মানুহ যেনেকৈ প্ৰতিকূল পৰিৱেশৰ লগত যুদ্ধ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকেও দে আৰ অলছ' এছপায়াৰিং টু বি ডেভেলপড। ঠিক তেনেকৈ মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়ৰ জ্ঞাতাৰ্থে জনাওঁ যে মোৰ বৰপেটা জিলাৰ মানুহো একেধৰণৰ প্ৰাকৃতিক এটা প্ৰতিকূল পৰিৱেশৰ মাজেৰে জীৱন সংগ্ৰাম চলাই আহিছে। আপোনাৰ জিলাৰ মানুহ যেনেকৈ জুম কাল্টিভেশ্যনকে আদি কৰি বিভিন্ন মডাৰ্ণ সা সুবিধা নোহোৱাকৈ তেওঁলোকে জীৱন সংগ্ৰাম চলাই আহিছে, ঠিক তেনেকৈ মোৰ জিলাৰো প্ৰায় 50-60% মানুহ নদীৰ গৰাখহনীয়া, বানপানী আদিৰ লগত নিতেও জীৱন সংগ্ৰাম কৰি আহিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়ক মই এটাই আবেদন জনাম যে আমাৰ এই প্ৰতিকূল পৰিৱেশৰ লগত যুদ্ধ কৰি অহা, জীৱন যাত্ৰা চলাই থকা বৰপেটা জিলাৰ প্ৰতি আপুনি অলপ বিশেষ দৃষ্টিভংগী দিব। আমাক অলপ বৰপেটা জিলাৰ অভাৱ অভিযোগখিনি উত্থাপন কৰিবলৈ যাতে আমি অলপ আপোনাৰ পৰা কৰোণা লাভ কৰোঁ, সেই আশা কৰি মই আকৌ এবাৰ আপোনাক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ময়ো অসম বিধানসভাৰ অধ্যক্ষ হিচাপে আমাৰ উপাধ্যক্ষ ডাঙৰীয়াক মই উষ্ণ অভিনন্দন জনাইছোঁ। নিশ্চিত ওপৰত মোৰ তৰফৰ পৰা যিমানখিনি সহায় সহযোগ কৰিবলগীয়া আছে মই অধ্যক্ষ হিচাপে আপোনাক সহায় সহযোগ কৰিম। নিশ্চিত ওপৰত আপুনি বিধানসভাৰ লগতে কাৰ্বি আংলং জিলাকো আগন্তুক দিনত গৰিমা বৃদ্ধি কৰে, তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। এতিয়া কাৰ্যসূচী নম্বৰ আছে 25। মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়ম আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।